ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আপুনি যদি এডিআৰ এক্সাম দিব গৈ আছে, এইটো ভিডিও আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এক্সাম হলৰ ভিতৰত সোমাবৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব, কি আপুনি নিব পাৰিব এক্সাম হলৰ ভিতৰত, আৰু কি আইটেম আপুনি নিব নোৱাৰে। যিসকলে কমেণ্টত সুধি আছে যে বাইকৰ চাবি নিব পাৰিম নে নোৱাৰিম, খালী পেপাৰ নিব পাৰিম নে, পেজ, এই সকলোখিনি ক্লিয়াৰ হৈ যাব। বেগ, মোবাইল, মানি, টকা পইচা আপুনি লৈ গ'লে ক'ত ৰাখিব, সকলোখিনি আলোচনা কৰিম। সময় থাকোঁতে আপুনি ভিডিঅ'টো চাই লওক এক্সামৰ আগত। প্ৰথম কথাটো, নট এলাউড। এক্সাম হলৰ ভিতৰত আপুনি কি লৈ যাব নোৱাৰে। আপোনাৰ গেটত এইবিলাক বস্তু চেক হ'ব, এইবিলাক বস্তু পালে আপোনাক নিব দিয়া নহয় লগত এক্সাম হলৰ ভিতৰত। নট এলাউড। ৰাফ পেজ, কিছুমানে সুধি আছিল খালী কাগজ বা পেজ আমি লৈ যাব পাৰিম নেকি, গণিত কৰি চাব লাগিলে কি কৰিম। গণিত আপুনি যদি কৰি চাব লাগে তেতিয়াহ'লে আপোনাক যিখন কুৱেশ্যন পেপাৰ দিব তাৰ শেষৰ ফালে দুটামান পেজ খালী পেজ থাকে, তাত আপুনি কৰিব লাগিব। আপোনাক নিজে পেজ লৈ যাব দিয়া নহ'ব। মোবাইল ফোন, কিছুমানে সুধি আছে যে মোবাইল ফোন লৈ যাবতো নোৱাৰোৱে, কিন্তু ছুইচ অফ কৰি কিনে লৈ যাব পাৰিম নেকি ভিতৰত। ছুইচ অফ কৰি কিনেও আপুনি লৈ যাব নোৱাৰে। আপুনি বেগত ৰাখিব লাগিব, যিটো বেগ লৈ যাব আপুনি নিজৰ লগত বা আপোনাৰ লগত যিজন মানুহ যাব ক'ত থ'ব সেইখিনিও চাম। বাইকৰ চাবি বহুতে সুধি আছে লৈ যাব পাৰিম নে নোৱাৰিম, আপুনি নোৱাৰে। আপুনি ঘড়ী নিব নোৱাৰে, নৰ্মেল ঘড়ীও নিব নোৱাৰে আপুনি, আৰু পানীৰ বটল নিব নোৱাৰে। কেলকুলেটৰ নিব পাৰিম নে নোৱাৰিম, কেলকুলেটৰো আপুনি নিব নোৱাৰে। স্মাৰ্ট ৱাটচটো নিব নোৱাৰে। ইলেক্ট্ৰনিক সামগ্ৰী আপুনি একো নিব নোৱাৰে। স্মাৰ্ট ৱাটচ হওক বা আপোনাৰ ইয়াৰফোন হওক, আপুনি একোৱেই নিব নোৱাৰে। ঠিক আছে, এতিয়া আপুনি কি লৈ কিনে যাব লাগিব এক্সামৰ কাৰণে। আপুনি পেন লৈ যাব লাগিব, বল পেন। জেল পেন আপুনি লৈ নাযাব, বল পেন লৈ যাব। ব্লেক নহ'লে ব্লু বা দুয়োটাৰে এটা লৈ যাব, দুটা লৈ যাব। তাৰপিছত এডমিট কাৰ্ড আপুনি নিবই লাগিব, নহ'লে আপোনাক সোমাব নিদিব। ঠিক আছে, এডমিট কাৰ্ডখন আপুনি ঘৰৰ পৰা লৈ যাওঁতে অলপ ভালকৈ কেয়াৰফুলি লৈ যাব, সাৱধান, কাৰণ বৰষুণো হ'ব পাৰে, আপোনাৰ হেৰাই যাবও পাৰে। আপুনি একদম ছিকিউৰিটি আৰু সাৱধানতা দুয়োটা অৱলম্বন কৰিব। তাৰপিছত আইডেণ্টিটি কাৰ্ড যিকোনো এখন, আপোনাৰ পেন কাৰ্ড হ'লে হ'ব, আধাৰ কাৰ্ড, ভোটাৰ আইডি বা ড্ৰাইভিং লাইচেঞ্চ, এইকেইখন বস্তু আপোনাৰ লাগিব, তেতিয়াহে আপুনি এক্সাম দিব পাৰিব। ঠিক আছে, তাৰপিছত আকৌ আপুনি এই ডকুমেণ্টছখিনিৰ বাহিৰে আপুনি কি বস্তু এক্সাম হলৰ ভিতৰত লৈ যাব পাৰিব। আপুনি টকা অলপ লৈ যাব পাৰিব, 200, 300, 500 টকা, বেছি পইচা নিব নোৱাৰে। এইখিনিমান টকা আপুনি লগত লৈ যাব পাৰিব। পেঞ্চিল লৈ যাব পাৰিব, স্কেল লৈ যাব পাৰিব, ATM কাৰ্ডো আপুনি লৈ যাব পাৰিব, আৰু ইৰাজাৰ লৈ যাব পাৰিব। এইখিনি বস্তু আপুনি লগত লৈ কিনে এক্সাম হলত যাব পাৰিব। এডমিট কাৰ্ড আৰু আইডেণ্টিটি কাৰ্ডৰ কথা বাৰে বাৰে কৈছোঁ, একদম সাৱধানে আপুনি লৈ যাব, একদম ছেফলি ছিকিউৰলি লৈ যাব। ঠিক আছে, যোৱাবাৰ কিছুমানৰ এক্সাম হলত গৈ কিনে দেখা পাইছে এডমিট কাৰ্ডখন লগত নাই বা আইডেণ্টিটি কাৰ্ড একো নিয়া নাই লগত, তেতিয়া দিগদাৰ হৈ গৈছে। এই তিনিটা বস্তু স্পেচিয়েলি আপুনি ৰাখি থওক আজিয়ে। এক্সামৰ দিনা আপোনাৰ লগত যিসকল যাব তেওঁলোকেও 100 মিটাৰ ভিতৰত যিখন গেট হ'ব এক্সাম হলৰ, তাৰ গেটৰ পৰা 100 মিটাৰ ভিতৰত যাব নোৱাৰিব। ইয়াতে 100 মিটাৰ বাহিৰতে সকলোৱে থাকিব লাগিব। কেণ্ডিডেটৰ বাহিৰে বেলেগক এলাউড কৰা নহ'ব 100 মিটাৰৰ ভিতৰত এক্সাম চেণ্টাৰত। তাৰপিছত আপুনি লগত লৈ যোৱা বস্তুখিনি, বেগ, পানীৰ বটল, মানি বেগ, এইখিনি বস্তু ক'ত ৰাখি যাব, আপুনি নিজৰ বেগটোত ৰাখিব। আৰু আপুনি তাত কি কৰা হৈছে যে চেণ্টাৰৰ ওচৰত যিমানবিলাক দোকান আছে সেই দোকানবিলাকত আপুনি ৰাখিব পাৰিব, আৰু তেওঁলোকে 20 টকা 10 টকা কিবা এটা পইচা ল'ব। ঠিক আছে, আৰু তেওঁলোকে নিজৰ ৰেছপনচিবিলিটিত বস্তুখিনি ৰাখিব। সেইকাৰণে এইটো এটা সুবিধা। আৰু যিসকলৰ লগত কোনোবা এক্সামত গৈছে, গাৰ্জেন গৈছে, তেওঁলোকৰতো ভালেই কথা। গাৰ্জেনসকলে তেওঁৰ বেগটো ৰাখিব পাৰিব, বস্তুখিনি ৰাখিব পাৰিব, আৰু তেওঁ এক্সাম হলত গুচি যাব পাৰিব আৰামত, একো ভয় নোহোৱাকৈ। এইখিনি আজিৰ কাৰণে থেংক ইউ।